মদঘৰীয়া দুৰ্ঘটনাৰ সময়ত ৰৈ থকা ট্ৰাকখনৰ চালকক আটক কৰা হৈছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। মদঘৰীয়াৰ শোকাবহ তথা ভয়ংকৰ দুৰ্ঘটনাৰ সময়ত ৰৈ থকা ট্ৰাকখনৰ চালকক আটক কৰা হৈছে। মৰিগাঁওৰ নেলিৰ সুভাষ পাটৰ নামৰ চালকজনক আটক আৰক্ষীৰ। নুনমাটিৰ নেপালী চকত ভাড়াতীয়া হিচাপে থাকে সুভাষ পাটৰ। নুনমাটি আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰাকখনৰ চালকজন ট্ৰাকখনৰ ভিতৰত শুই আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পথৰ কাষত ৰখাই থোৱা হৈছিল এখন মিনি ট্ৰাক আৰু সেই মিনি ট্ৰাকখনতে খুন্দা মাৰিছিল তীব্ৰ বেগত অহা ছুইফ্ট বাহনখনে। য'ত আছিল তিনিগৰাকীকৈ দুৰ্ভগীয়া যুৱতী, তিনিগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱাইছিল। আনহাতে চালকজন বৰ্তমানে পলাতক আৰু তাৰ মাজতে নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি নেপালী চকৰ পৰা ট্ৰাকখনৰ চালকজনক আটক কৰিছে। বৰ্তমান নুনমাটি আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। ট্ৰাকখনৰ চালকজনক মৰিগাঁওৰ নেলিৰ সুভাষ পাটৰ নামৰ চালকজনক আটক আৰক্ষীৰ। আন এক ব্ৰেকিং নিউজ। ইফালে যিকোনো মুহূৰ্ততে আত্মসমৰ্পণ কৰিব শামীম আহমেদে। মদঘৰীয়া দুৰ্ঘটনাগ্ৰস্ত ছুইফ্টৰ চালক শামীম আহমেদ। দুৰ্ঘটনাৰ পাছত মোবাইল ফোন ছুইচ অফ কৰি ৰাখিছে শামীমে। কিছু সময় পূৰ্বে মোবাইল অন কৰিছে গাড়ী চালক শামীমে। শামীমৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে নুনমাটি আৰক্ষীয়ে। আৰক্ষীৰ দল ৰাওনা হৈছে শামীমৰ সন্ধানত। যিকোনো মুহূৰ্তত শামীম আহমেদে আত্মসমৰ্পণ কৰাৰ কথা ইতিমধ্যে জানিব পৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলাতক অৱস্থাত থকাৰ সময়ছোৱাত মোবাইল অফ হৈ আছিল শামীমৰ, কিন্তু কিছু সময় পূৰ্বে মোবাইল অন কৰা বুলি জানিব পৰা হৈছে। গাড়ী চালক ইতিমধ্যে নুনমাটি আৰক্ষীয়ে পৰিছে। আৰক্ষীৰ দল ইতিমধ্যে জোৰদাৰ গতিত অনুসন্ধানত নামিছে শামীম আহমেদৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই গেট হাস্পতালৰ পৰা হঠাৎ অন্তৰ্ধান হৈছিল শামীম আৰু তাৰ পিছৰে পৰা ফোন অফ হৈ আছিল শামীমৰ। পুৱতি নিশা 3:50 মদঘৰীয়াৰ এই পথেৰে কি কাৰণত গৈছিল তিনি যুৱতীক লৈ শামীমে। সকলোখিনি কথা শামীম আৰক্ষীৰ জালত পৰাৰ পিছতে পোহৰলৈ আহিব। ৰহস্য ভেদ হ'ব, কাৰণ এতিয়াও সমগ্ৰ ঘটনা গভীৰ ৰহস্যৰ মাজত। নিশা 11-12 বজাতে কমেডি শ্ব' শেষ হৈছিল। কমেডি শ্ব' শেষ হোৱাৰ পিছত কলৈ গৈছিল শামীমৰ লগত তিনি যুৱতী বা শামীমে কলৈ লৈ গৈছিল তিনি যুৱতীক, সেই সকলো তথ্য শামীম আৰক্ষীৰ জালত পৰাৰ পিছতেই পোহৰলৈ আহিব। ইতিমধ্যে জোৰদাৰ গতিত নুনমাটি আৰক্ষীয়ে অব্যাহত ৰাখিছে সেই ঘটনাৰ তদন্ত। নুনমাটি আৰক্ষীয়ে গুৱাহাটী মদঘৰীয়া দুৰ্ঘটনাত তদন্ত আৰম্ভ কৰিছে। নুনমাটি থানাত গোচৰ ৰুজু কৰিছিল যান বাহন আৰক্ষীয়ে। ঘটনা সংঘটিত কৰা ছুইফ্ট বাহনৰ চালক আৰু ৰখাই থোৱা ট্ৰাকৰ চালকৰ ওপৰত ৰুজু কৰা হৈছিল গোচৰ। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, ট্ৰাকখনৰ চালকক আটক কৰি নুনমাটি আৰক্ষীয়ে জেৰা চলাই আছে। কিন্তু এতিয়াও শামীম, যি বাহনখনৰ চালক, ছুইফ্ট বাহনখনৰ চালক শামীম আহমেদ পলাতক। শামীম আহমেদৰ মোবাইল ফোন অন হৈছে। যিকোনো মুহূৰ্তত শামীমে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে। গেট হাস্পতালৰ পৰা নিমিষতে পলায়ন কৰিছিল আগৰতলাৰ যুৱকজনে। ইফালে পথ দুৰ্ঘটনাই থানবান কৰিলে তিনিটাকৈ পৰিয়াল। কন্যাক হেৰুৱাই এতিয়া হিয়া আধা কৰি কান্দিছে পিতৃ মাতৃ আৰু পৰিয়ালে। আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত। অজয়, যান বাহন আৰক্ষীৰ গোচৰ ইতিমধ্যে নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, লগতে ট্ৰাক চালকক আটক কৰা হৈছে। কি তথ্য জনাইছে ট্ৰাক চালকজনে আৰু কিবা শেহতীয়া খবৰ আপুনি লাভ কৰিছে? হয় নিশ্চয়কৈ চাওক জয়ন্ত, যোৱাকালি মদঘৰীয়াত যি শিহৰণকাৰী পথ দুৰ্ঘটনা, ইতিমধ্যে আপুনি জানিছে তিনিজনকৈ যুৱতী সেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে সেই দুৰ্ঘটনা বাহনখনৰ চালক যি শামীম আহমেদ এই মুহূৰ্তলৈকে পলাতক অৱস্থাত আছে বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে যিকোনো মুহূৰ্তত শামীম আহমেদে আৰক্ষী জালত পৰিব পাৰে বা শামীম আহমেদে আত্মসমৰ্পণ কৰিব পাৰে। কিয়নো যিহেতু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে শামীম আহমেদৰ তথ্য পোৱা নাছিল, বা তাৰপিছত শামীম আহমেদৰ যদিও তথ্য পোৱা হৈছিল, তেওঁৰ যি মোবাইল ফোন, সেই মোবাইল ফোনটো অফ হৈ আছিল। আৰু কিছু সময় পূৰ্বে তেওঁৰ মোবাইল ফোনটো অন হোৱা বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে নুনমাটি আৰক্ষীয়ে
শামীম আহমেদৰ পৰিয়ালৰ লগত যোগাযোগ কৰিছে আৰু কিছু সময়ৰ পিছত হয়তো দুৰ্ঘটনা সংঘটিত কৰা যি শামীম আহমেদ যি বাহনখনৰ চালক শামীম আহমেদ নুনমাটি আৰক্ষী থানাত আহিব পাৰে বা নুনমাটি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে। তেতিয়া যি যোৱাকালিৰ পৰা যি উৎকণ্ঠা আছিল, যি শিহৰণকাৰী দুৰ্ঘটনাৰ যি উৎকণ্ঠা আছিল, সেই উৎকণ্ঠাৰ হয়তো উৰ পৰিব। আপুনি জনাইছে যে যোৱাকালি তেওঁলোকে প্ৰায় নিশা 10 বা 11 মান বজাত তেওঁলোকে যি কমেডি শ্ব' মাস্কত কমেডি শ্ব' চাই কিনে তেওঁলোকে নুনমাটি অভিমুখে আহি আছিল। তাৰপিছত তেওঁলোকে গীতানগৰত যি গেট হোষ্টেলৰ সমীপত তেওঁলোকৰ গাড়ীৰ হয়তো স্পীড 100 বা 100 অধিক আছিল, তেওঁলোকে দ্ৰুতগতিত গাড়ীখন চলাই আহিছিল। তাৰপিছতে পথৰ কাষত যি ফুটপাথ আছিল, সেই ফুটপাথত খুন্দা মাৰি এখন ট্ৰাকত খুন্দা মাৰিছিল আৰু তাৰপিছতে সেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু সেই সময়তে যিখন ট্ৰাক তাত ৰখাই থোৱা আছিল, ইতিমধ্যে মই কৈছোঁৱে যে ট্ৰাকখনৰ চালকৰ ওপৰতো ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু তেওঁৰ নাম হৈছে সুভাষ পাটৰ। তেওঁ মৰিগাঁৱৰ নেলি নিবাসী আৰু তেওঁ কৰ্ম সংক্ৰান্তত তেওঁ নুনমাটি নেপালী চকতে বাস কৰে। ইতিমধ্যে যি ট্ৰাক চালক, সেই ট্ৰাক চালকজনে ট্ৰাকৰ ভিতৰতে সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ শুই আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু তেওঁকো সোধপোছ ইতিমধ্যে নুনমাটি আৰক্ষীয়ে অব্যাহত ৰাখিছে। সামান্তৰালকৈ শামীম আহমেদৰ পৰিয়ালৰ লগতো যোগাযোগ কৰিছে আৰু যিহেতুকে শামীম আহমেদৰ যোৱাকালি মোবাইল ফোন অফ আছিল আৰু তেওঁৰ মোবাইল ফোনটো কিছু সময় পূৰ্বে অন হোৱা বুলি আমি জানিব পাৰিছোঁ। গতিকে তেওঁৰ লোকেশ্যন ট্ৰেক কৰি হওক বা তেওঁ হয়তো নিজে আত্মসমৰ্পণ কৰিব পাৰে নুনমাটি থানাত। গতিকে সমগ্ৰ ঘটনাৰ যি ৰহস্য, সেই ৰহস্য শামীম আহমেদক গ্ৰেপ্তাৰ কৰিলে বা শামীম আহমেদে আত্মসমৰ্পণ কৰিলে সমগ্ৰ ঘটনাৰ যি ৰহস্য, সেই ৰহস্য পোহৰলৈ আহিব। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে নুনমাটি আৰক্ষীয়ে নুনমাটি থানা 60/26 নম্বৰত এটা গোচৰ ৰুজু কৰি সমগ্ৰ যি ঘটনাৰ তদন্ত, সেই তদন্ত আগবঢ়াই আছে। জয়ন্ত, লগতে অজয়, যিখন বলেৰো বাহনৰ দৃশ্য চিচি কেমেৰাত বন্দী হৈছিল, দুৰ্ঘটনাৰ মাত্ৰ 14 ছেকেণ্ড পিছত বলেৰো এখন প্ৰত্যক্ষ কৰা হৈছিল, আৰক্ষীৰ বাহন বুলি কোৱা হৈছিল, সেই সন্দৰ্ভত আৰু কিবা নিশ্চিত তথ্য জানিব পৰা হৈছে? হয়, নিশ্চয়কৈ জয়ন্ত। যোৱাকালি যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছিল তাৰে পিছতে আমি চিচি কেমেৰাৰ ফুটেজ আমি সংগ্ৰহ কৰিছিলোঁ আৰু ভিজুৱেলছত স্পষ্টকৈ আছিল যে দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ কেইটামান ছেকেণ্ড, 10 পৰা 18 মান ছেকেণ্ডৰ ভিতৰতে তাত এখন বলেৰো বাহন আহিছিল আৰু সেই বলেৰো বাহনখন সন্দেহ কৰা গৈছে যে আৰক্ষীৰ বাহন আছিল। গতিকে প্ৰশ্ন উত্থাপন হৈছে যে সেই বাহনখন হঠাৎ কেনেকৈ মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত এই স্থানত আহিল বা কোন থানাৰ আছিল, সেয়া কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা নাই। কিয়নো এই ঘটনাৰ যি সমগ্ৰ ঘটনাৰ যি তদন্ত, যদিও আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰি আছে তেওঁলোকে, কিন্তু এই ঘটনাৰ তদন্তৰ আৰক্ষী উচ্চপদস্থ কোনো বিষয়ে আমাক এই ঘটনা কেনেদৰে আগবাঢ়িছে বা কেনেদৰে তেওঁলোকে তদন্ত আগবঢ়াইছে, সেই মুহূৰ্তলৈকে আমাক জানিবলৈ দিয়া হোৱা নাই। গতিকে তেওঁলোকৰ যি তদন্ত, সেই তদন্তৰ অন্তত হয়তো সমগ্ৰ ঘটনা পোহৰলৈ আহিব। মই পূৰ্বেও জনাইছোঁ যে চানমাৰী দিশৰ পৰা তেওঁলোকে যদিহে তেওঁলোকে মাছখোৱা দিশৰ পৰা তেওঁলোকে নুনমাটি দিশে আহিছিল, তেওঁলোকে চানমাৰী দিশৰ পৰা আহিব লাগিছিল, প্ৰথম কথা। দ্বিতীয়তে তেওঁলোকে চানমাৰী দিশৰে পৰা নাহি তেওঁলোকে কিয় জুৰু তিনিআলি বা গীতানগৰ দিশৰ পৰা আহিবলগীয়া হ'ল, দ্বিতীয়টো কথা। আৰু তৃতীয়টো কথা, তেওঁলোকে যদিও বা কমেডি চাব গৈছিল, গতিকে অধিক সময় তেওঁলোকে হয়তো 10টাৰ পৰা 11টালৈকে সেই কমেডি শ্ব' আছিল। তাৰে পিছত ৰাতিপুৱা 4 বজালৈকে তেওঁলোকে ক'ত আছিল? গোটেইখিনি ঘটনা এটা ৰহস্যৰ আৱৰ্তত আছিল ক'ব লাগিব। গতিকে শামীম আহমেদক হয়তো আৰক্ষীয়ে আটক কৰাৰ পিছত সমগ্ৰ ঘটনাৰ যি তথ্য, ঘটনাৰ যি ৰহস্য, সেই ৰহস্য হয়তো পোহৰলৈ আহিব আৰু হয়তো আমাক কিছু সময় পিছতে, যিহেতুকে ইতিমধ্যে আমি জনাইছোঁ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব, শামীম আহমেদৰ মোবাইল ফোন ইতিমধ্যে অন হৈছে বা তেওঁৰ পৰিয়ালৰ লগত নুনমাটি আৰক্ষীয়ে যোগাযোগো কৰিছে। গতিকে সেই সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব পাৰে। তাৰপিছত আমি সকলো ঘটনাৰ যি তথ্য, নতুন তথ্য কি আহিব। অজয়, ট্ৰাকখন, সেই মিনি ট্ৰাকখন সুভাষ পাটৰ নামৰ চালকজনে নিশা শুই থকা বুলি জানিব পৰা হৈছে সেই ট্ৰাকখনত, অথচ হাটগাঁৱত তেওঁ ভাড়াতীয়া হিচাপে থাকে। কি কাৰণত নিশা ৰখাই থোৱা হৈছিল ট্ৰাকখন, কিবা তথ্য জানিব পৰা হৈছে? নীতি বহিৰ্ভূতভাৱে নিশ্চয় পথৰ কাষত ট্ৰাকখন তেনেদৰে ৰখাই থোৱা হৈছিল। হয়, নিশ্চয়কৈ জয়ন্ত, ক'ব লাগিব যে মহানগৰীৰ অকল মঠঘৰীয়া স্থানতে নহয়, যদি মহানগৰীৰ বিভিন্ন স্থানত যায়, বিভিন্ন স্থানত কিন্তু সেনেকুৱা অবৈধ পাৰ্কিং, বহুখিনি লোকে সেনেকুৱা ধৰণৰ অবৈধ পাৰ্কিং দিনতে হওক বা ৰাতিয়ে হওক বা তেওঁলোকৰ ৰাজপথৰ মাজতে হওক তেওঁলোকে অবৈধভাৱে পাৰ্কিং কৰে। কিন্তু সেয়া পাৰ্কিংসমূহ কিন্তু এতিয়ালৈকে যান বাহন আৰক্ষীৰ কিন্তু চকুত পৰা নাই। সেয়া কিন্তু এই মুহূৰ্তত যিহেতুকে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে, 3জনকৈ যুৱতীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া তেনেকুৱা দুৰ্ঘটনা। গতিকে সেই দিশটো কিন্তু আৰক্ষীয়ে কিন্তু চাব লাগে। অকল মই কোৱা নাই যে নুনমাটিৰ যি মঠঘৰীয়াৰ সেই যিটো ঘটনা সংঘটিত হৈছে, সেই ঘটনাত সেই ট্ৰাকখনৰে কথা মই অকল ক'ব নাযাওঁ, কিয়নো সেনেকুৱা ধৰণৰ বহু ঘটনা পথৰ দুয়োকাষে অবৈধভাৱে ৰখাই থোৱা পাৰ্কিংখনত বহু ধৰণৰ ঘটনা ইতিমধ্যে সংঘটিত হৈ আহিছে। গতিকে সেই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে নজৰ দিব লাগে। আৰু যোৱাকালি যি দুৰ্ঘটনা, সেই স্থানটো অবৈধভাৱে তেওঁ পাৰ্কিং কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু সেইটো কাৰণে যিগৰাকী সুভাষ পাটৰ যি ট্ৰাক চালক সুভাষ পাটৰক আৰক্ষীয়ে আটক কৰিছে, তেওঁ সোধপোছ কৰি আছে। তেওঁ সোধপোছৰ পিছত সেই কথা আচলতে পোহৰলৈ আহিব। কিন্তু জানিব পৰা তেওঁ গাড়ীৰ ভিতৰত তেওঁ শুই আছিল আৰু সেই য'ত তেওঁ গাড়ীখন পাৰ্কিং কৰিছিল সেইখিনি অবৈধভাৱে তেওঁ পাৰ্কিং কৰি থোৱা আছিল। আৰু এখন নহয়, বহুকেইখন গাড়ী তাতে প্ৰায় প্ৰতিদিনে কিন্তু সেই স্থানত পাৰ্কিং কৰি ৰখাই থোৱা হয়। জয়ন্ত। হয় অজয়, ধন্যবাদ আপোনাক।